শৰাইঘাটেদি গৈ থাকোঁতে ভাবিলোঁ আজি এপাক উত্তৰ গুৱাহাটীৰ চন্দ্ৰভাৰতী পাহাৰত থকা শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰত এভুমুকি মাৰি আহোঁ। এয়া দৌলগোবিন্দ মন্দিৰৰ মূল প্ৰৱেশদ্বাৰ। চৌহদতে থকা দোকান এখনৰ পৰা চাকি বন্তি লৈ লোৱা হ'ল। ভোলানাথৰ বাহনে আকৌ আমাক আদৰিবলৈ উধাটো খাই আহিল। আমিও মূল মন্দিৰ ভাগলৈ সোমাই গ'লোঁ। ৰ'ব আমি মানে মই আৰু মোৰ ৰুমমেট মৃগাংক। প্ৰধানতঃ এই মন্দিৰত ভগৱান শ্ৰীকৃষ্ণৰ আৰাধনা কৰা হয়। আকৌ প্ৰত্যেক বছৰৰ ফেব্ৰুৱাৰী মাহত স্থানীয় লোকসকলে এই মন্দিৰত ফাকুৱা উৎসৱ উদযাপন কৰে। ঠাইখিনি বৰ শান্ত সমাহিত। আবেলি হোৱাৰ বাবে হয়তো ভক্তৰ বৰ সমাগম নাই। প্ৰসাদ গ্ৰহণ কৰি মন্দিৰৰ সামগ্ৰিক পৰিৱেশ পৰ্যবেক্ষণ কৰিবলৈ চেষ্টা কৰিলোঁ। মন্দিৰৰ কাষতে ৰভাঘৰ আৰু অস্থায়ী নাটঘৰ এটি আছে। আপোনালোকক মন্দিৰৰ ভিতৰ ভাগৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মন্দিৰ চৌহদত বান্দৰ কিন্তু সাংঘাতিকভাৱে আছে। আজিলৈ ইমানতেই মোৰ প্ৰথম মিনি ব্লগটো সামৰণি মাৰিছোঁ। বাই বাই।